বানপানী শব্দটো শুনাৰ লগে লগে কিবা ভয় লগা হৈছে। বানপানীৰ দৃশ্যবোৰ আৰু মানুহৰ অৱস্থাবোৰ দেখি খুবেই বেছি দুখ লাগিছে। কোনোবাই নিজৰ আপোনজনক হেৰুৱালে, নিজৰ মৰমৰ ঘৰখন থান-বান হৈ গ'ল মুহূৰ্ততে। অত কষ্টৰে লোৱা বস্তুবিলাক নষ্ট হৈ গ'ল। এই মানুহখিনিৰ মনত এতিয়া কেৱল এটাই চিন্তা যে ক'ৰ পৰা আৰম্ভ কৰিম আৰু কেনেকৈ কৰিম। এতিয়া মনত এটা ভয় বা চিন্তা যে অহা বছৰ যদি আকৌ বানপানী আহে, কলৈ যাম, কি কৰিম। শিৱসাগৰ, য'ত আজিলৈকে মানুহে বানপানী দেখাই নাছিল, এনে এটা জেগাত বানপানী হৈ অতি কম সময়ৰ ভিতৰতেই সকলোবোৰ ধ্বংস কৰি পেলালে। কোনেও হয়তো কল্পনাই কৰা নাছিল। এতিয়ালৈকে প্ৰায় ৮০জনৰো অধিক মানুহৰ মৃত্যু হৈছে আৰু কিমান যে জীৱ-জন্তু, গৰু, ছাগলী আদিৰ মৃত্যু হৈছে তাৰ ঠিকনা নাই। কিন্তু এইকেইদিনত এটা কথা দেখি খুবেই বেছি ভাল লাগিল যে অসমৰ প্ৰতিজন মানুহেই সহায় কৰিবলৈ আগবাঢ়ি আহিছে। প্ৰতিজন মানুহেই ডিব্ৰুগড়বাসীৰ কাষত থিয় হৈছে। এই কথাটো খুবেই বেছি ভাল লাগিল। জাতি ধৰ্মৰ শিকলি ছিঙি কেৱল মানৱতাৰ পৰিচয়ৰে মানুহক সহায় কৰিবলৈ সকলো আগবাঢ়ি আহিছে। অসমীয়া মানুহৰ পুনৰ এই একতা দেখি খুবেই বেছি ভাল লাগিল। এতিয়াও মানৱতা জীয়াই আছে। অসমবাসী তথা দেশবাসী সকলোকে যিয়েই ডিব্ৰুগড়বাসীৰ বিপদৰ সময়ত কাষত আহি থিয় হৈছেহি, তেওঁলোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। এই বিপদৰ সময়ত আমি সকলোবোৰ একেলগ হৈ থাকিব লাগিব। এতিয়া কথা হ'ল যে বানপানী অসমত প্ৰতি বছৰে হয়, কিন্তু এইবাৰ এনেকুৱা এটা স্থানত বানপানী হ'ল য'ত মানুহে কল্পনাই কৰা নাছিল, অৰ্থাৎ উজনি অসমত। গতিকে ভৱিষ্যতে যে আপোনাৰ আৰু আমাৰ জেগাতো বানপানী নহ'ব তাৰ কি ঠিক আছে। বৰ্তমান সময়ত পৃথিৱীৰ বহুতো দেশত বানপানীৰ সমস্যা চলি আছে। ২০২৫ আৰু ২০২৬ চনৰ ভিতৰত পৃথিৱীৰ বহুকেইখন দেশ বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিছে। পাকিস্তানত বানপানী, য'ত প্ৰায় ১,০০০ মানুহৰ মৃত্যু হৈছিল। নাইজেৰিয়া, য'ত ৫০০ৰো অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে। ভাৰতৰ হিমাচল, অসম, উত্তৰাখণ্ড, বিহাৰ আদিকে কেইবাখনো ৰাজ্যত বানপানীয়ে সংহাৰী ৰূপ লৈছে। ইয়াৰ উপৰিও চাইনা, নেপাল, ভিয়েটনাম, ছাউথ আফ্ৰিকা, USA, কম্বোডিয়া, আফগানিস্তান আদি বিভিন্ন দেশত বানপানীয়ে বহুতো ক্ষতি কৰিছে। কিন্তু আচৰিত কথা যে পৃথিৱীৰ বহুকেইখন দেশত জলপ্ৰলয় হৈছে, তথাপিতো পৃথিৱীৰ বহুকেইখন দেশ এনেকুৱাও আছে য'ত মানুহে এটোপাল পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। আৰু কেৱল এয়াই নহয়, বৰ্তমান সময়ত সমগ্ৰ পৃথিৱী গ্ল'বেল ৱাৰ্মিঙৰ কবলত। গোটেই বছৰটোৱে তাপমাত্ৰা অধিক থাকে। শীতপ্ৰধান দেশসমূহতো বৰ্তমান তাপমাত্ৰা বৃদ্ধি পাইছে। আৰু এই জলবায়ু পৰিৱৰ্তনৰ কাৰণসমূহ হয়তো কোৱাৰ প্ৰয়োজন নাই। আৰু জলবায়ু পৰিৱৰ্তন এনে হোৱা নাই। জলবায়ু পৰিৱৰ্তন হৈছে কেৱল মাত্ৰ প্ৰকৃতি ধ্বংস কৰাৰ ফলত। সমগ্ৰ পৃথিৱীতে প্ৰকৃতি ধ্বংস হৈছে আৰু সমগ্ৰ পৃথিৱীতে ইয়াৰ প্ৰভাৱ পৰিছে। তে চাওক, এটা পাহাৰত থকা গছ-গছনিসমূহে সেই পাহাৰটো ধৰি ৰাখে। গছ-গছনিৰ শিপাই সেই পাহাৰৰ মাটিবোৰ খামুচ মাৰি ধৰি ৰাখে। আৰু সেই গছ-গছনিসমূহ যদি কাটি পেলোৱা হয়, তহিলং কৰা হয়, তেনেহ'লে সেই পাহাৰ বা সেই মাটি খহিব। ভূমিস্খলন হ'বই। পাহাৰৰ গছ-গছনিসমূহ কাটি দিয়াৰ পাছত যেতিয়া বৰষুণ আহে, তেতিয়া সেই বৰষুণৰ পানী পাহাৰত পৰাৰ ফলত পাহাৰটোৱে সেই পানীৰ ভাৰ সহ্য কৰিব নোৱাৰা হয় আৰু ফলত ভূমিস্খলন হয়। আৰু পাহাৰৰ পৰা পানীৰ সোঁত বৈ আহে। আৰু কেৱল মাত্ৰ পানীয়েই নহয়, পাহাৰৰ ভূমিস্খলনৰ ফলত পানীৰ সোঁতৰ লগত পাহাৰৰ মাটিসমূহো উটি আহে, যাৰ ফলত বানপানীয়ে সংহাৰী ৰূপ লয়, অৰ্থাৎ ধ্বংস বেছি কৰে। চাৰিওফালে গছ-গছনি কাটি আমি মানুহে কেৱল নিজৰ সুবিধা মতে আমি ৰাস্তা-ঘাট, বিল্ডিং আদি বনাই আমি উন্নয়নমূলক কামবোৰ কৰি আছোঁ। পাহাৰবিলাক খান্দি খান্দি কাটি কাটি পাহাৰৰ ভিতৰটো একেবাৰে ফোপোলা হৈ গৈছে। ইয়াৰ উপৰিও জনসংখ্যা বৃদ্ধি, গ্ল'বেল ৱাৰ্মিং, ৰিভাৰ পলিউশ্যন, এয়াৰ পলিউশ্যন, ছাউণ্ড পলিউশ্যন, গছ-গছনি কাটি কাটি একোখন ডাঙৰ অৰণ্য শেষ হৈ গৈছে। আৰু বাকী থাকিল কি? এডাল গছ কাটিলে হয়তো চাগে ইয়াৰ 10 কিলোমিটাৰ ৰেডিয়াছলৈকে ইয়াৰ প্ৰভাৱ পৰে। এইবোৰ কথা সকলোৱে জানে।
সকলোৱে এইবোৰ কথা ভালদৰে বুজি পায়। ভালদৰে বুজি পোৱাৰ পিছতো কিন্তু প্ৰথমে মানুহৰ মনলৈ নিজৰ সুবিধা আৰু নিজৰ স্বাৰ্থৰ কথাখিনিহে আহে। নিজৰ সুবিধাখিনিহে মানুহে প্ৰথমে কৰি লয়, বাকীবোৰ পিছলৈ ঠেলি দিয়ে। আৰু নিজৰ সুবিধাৰ কথা চিন্তা কৰোঁতে কৰোঁতে আজি প্ৰকৃতি ধ্বংস। আগতে শুনিছিলোঁ কিনকিনীয়া বৰষুণ বা দপালপিটা বৰষুণ, কিন্তু আজিকালি ডাইৰেক্ট শুনা পাওঁ ক্লাউড বাৰ্ষ্ট, অৰ্থাৎ ডাৱৰ বিস্ফোৰণ। আচ্ছা, এই ডাৱৰ বিস্ফোৰণ বাৰু কি বস্তু? বহুতে হয়তো জানে আৰু বহুতে হয়তো নাজানে। শুনক, কোনোবা এটা এলেকাত যদি 1 ঘণ্টা বা ইয়াতকৈ কম সময়ৰ ভিতৰত 100 মিলিমিটাৰ অৰ্থাৎ 10 চেণ্টিমিটাৰ বা ইয়াতকৈ অধিক বৰষুণ হয়, তেনেহ'লে ইয়াক ডাৱৰ বিস্ফোৰণ বুলি কোৱা হয়। আৰু এই ডাৱৰ বিস্ফোৰণ বেছিভাগ পাহাৰীয়া এলেকাসমূহত হয়। বতাহত থকা অত্যাধিক জলীয় বাষ্প স্পীডত ওপৰলৈ যায় আৰু ওপৰলৈ গৈ ঘন আৰু ভাৰী ডাৱৰৰ সৃষ্টি কৰে। আৰু গৰম বতাহ পাহাৰত খুন্দা মাৰি ওপৰলৈ উঠি যায় আৰু সেই ডাৱৰসমূহক ভেটি ৰাখে, অৰ্থাৎ ডাৱৰবোৰ সেই এলেকাতেই ৰখি যায়। আৰু ডাৱৰৰ ভিতৰত থকা ঠাণ্ডা আৰু গৰম বতাহে পানীৰ কণিকাবোৰ জলীয় বাষ্প হিচাপে বহু সময় ধৰি ডাৱৰৰ ভিতৰতেই ধৰি ৰাখে, অৰ্থাৎ বহু সময় বৰষুণ নহয়। আৰু ডাৱৰে যেতিয়া আৰু অধিক পানীৰ কণিকাৰ ভাৰ সহ্য কৰিব নোৱাৰে, তেতিয়া কি হয় যে একেবাৰতে সেই ডাৱৰৰ পৰা বহু পানী তললৈ সৰি পৰে। আৰু একেটা স্থানতে যেতিয়া বহুখিনি পানী একেলগে পৰি যায়, তেতিয়া তাত প্ৰচণ্ড সোঁতৰ সৃষ্টি হয়। এয়াই হৈছে ডাৱৰ বিস্ফোৰণ। আৰু ইয়াৰ একমাত্ৰ কাৰণ হৈছে গছ-গছনি কটা আৰু জলবায়ুৰ পৰিৱৰ্তন। চাওক, এতিয়া ইজনে সিজনক সহায় কৰি আছে আৰু হয়তো আগলৈও যিকোনো বিপদত সহায় কৰি থাকিব। কিন্তু ইয়াৰ এটা পাৰ্মানেণ্ট চলিউশ্যন লাগে। আৰু প্ৰকৃতিৰ চলিউশ্যন কেৱল মাত্ৰ প্ৰকৃতিয়েহে দিব পাৰিব। প্ৰকৃতিৰ এইটোৱেই নিয়ম যে প্ৰকৃতিক যি ধৰণৰ ব্যৱহাৰ দেখুওৱা হয়, তেনেধৰণৰ ব্যৱহাৰেই প্ৰকৃতিয়ে দেখায়। গতিকে প্ৰতিজন মানুহেই তথা সমগ্ৰ পৃথিৱীয়ে ইয়াৰ ওপৰত ভালকৈ চিন্তা কৰা উচিত। কাৰণ যেতিয়া পৃথিৱীত এটা দুৰ্যোগ আহে, তেতিয়া এই দুৰ্যোগটোৱে ভাল মানুহ বা বেয়া মানুহ নাচায়। ইয়াৰ প্ৰভাৱ সকলোৱে ভুগিব লগা হয়। যিয়েই নহওক, আজি বহুত দুখ লাগিছে যে আজি নিজৰ মানুহখিনি আমাৰ বহু কষ্টত আছে। আজি ডিব্ৰুগড়বাসী বিপদত। গতিকে ডিব্ৰুগড়বাসী, আপোনালোকে অলপো ভয় নাখাব বা অলপো আপোনালোকে ধৈৰ্য নেহেৰুৱাব। লাহে লাহে সকলো ঠিক হৈ যাব। আমি সকলো অসমবাসী আপোনালোকৰ লগত আছোঁ। আপোনালোকে একো কথাতেই চিন্তা নকৰিব। যি হ'ব লগা আছিল হৈয়ে গ'ল। আপোনজনক হেৰুৱাৰ বেদনা বা নিজৰ ঘৰখন ভাঙি যোৱাৰ বেদনা ভালদৰে বুজি পাওঁ। এইখিনি সময় কেৱল মাত্ৰ ধৈৰ্য ধৰাৰ সময়। লাহে লাহে সকলো ঠিক হৈ যাব, সকলো আগৰ দৰে হৈ যাব। আপোনালোকে কেৱল মাত্ৰ ধৈৰ্য নেহেৰুৱাব, আশা নেহেৰুৱাব। সকলো মানুহ আপোনালোকৰ লগত আছে। যিয়েই যেনেকৈ পাৰিছে আপোনালোকক সহায় কৰি আহিছে আৰু কৰি থাকিব। মাত্ৰ এইকেইটা দিন ধৈৰ্য ধৰক আৰু পজিটিভ হৈ থাকক।